Hello, my dear student. Welcome back to my channel, Edulation. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছোঁ ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ পাঠ নম্বৰ 16, যিটোৰ নাম হৈছে ভীম কাণ্ড। পাঠটো নিশ্চয়কৈ তোমালোকে পঢ়ি চাইছা, নহ'লে পঢ়ি চাবা। যিহেতু পঢ়ি দিব গ'লে বহুতখিনি লং হৈ যাব ভিডিঅ'টো, মই তোমালোকক ইয়াত থকা প্ৰশ্নোত্তৰ আৰু ক্ৰিয়াকলাপ সমূহে দিবলৈ ওলাইছোঁ। গতিকে ব'লাচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইয়াত কেইটামান শব্দাৰ্থ দিয়া হৈছে, মই পঢ়ি দিছোঁ চাবা। উদ্ধাৰ, ৰক্ষা বা আপদৰ পৰা ৰক্ষা কৰা, কৰ্তব্য, কৰিবলগীয়া আৰু দায়িত্ব। এছাৰি, চেকনি, আচল, প্ৰকৃত বা সঁচা। ভক্ষণ, খোৱা কাৰ্য, ভোজন। ক্ৰমাৎ, অনুক্ৰমে এটাৰ পাছত এটাকৈ। বধ, হত্যা বা বিনাশ। প্ৰকাণ্ড, বৰ ডাঙৰ, বিশাল আৰু বৃহৎ। ক নম্বৰ প্ৰশ্ন দিয়া আছে, পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ কাৰ নাতিয়েক আছিল? উত্তৰ হ'ব পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ ৰজা শান্তনুৰ নাতিয়েক আছিল। খ নম্বৰ প্ৰশ্ন, পাণ্ডৱসকলৰ পিতৃৰ নাম কি আছিল? উত্তৰ, পাণ্ডৱসকলৰ পিতৃৰ নাম পাণ্ডু। গ নম্বৰ প্ৰশ্ন, পাণ্ডৱসকলে কি মেলা চাবলৈ গৈছিল? উত্তৰ, পাণ্ডৱসকলে বৃহৎ শিৱৰ মেলা চাবলৈ গৈছিল। খ নম্বৰ প্ৰশ্ন, শিৱৰ মেলা হোৱা ঠাইখনৰ নাম কি আছিল? উত্তৰ হ'ব শিৱৰ মেলা হোৱা ঠাইখনৰ নাম ৱাৰানাৱত আছিল। উঙ নম্বৰ প্ৰশ্ন, ৱাৰানাৱতত গৈ পাণ্ডৱসকলে ক'ত থাকিবলৈ লৈছিল? ৱাৰানাৱতত গৈ পাণ্ডৱসকলে যৌতুক গৃহত থাকিবলৈ লৈছিল। প্ৰথম ছ নম্বৰ, পাণ্ডৱসকলে কেনেদৰে যৌতুক গৃহৰ পৰা বাহিৰলৈ ওলাই প্ৰাণ ৰক্ষা কৰিছিল? পাণ্ডৱসকলে আগতেই খান্দি থোৱা সুৰংগৰে বাহিৰলৈ ওলাই পাণ্ডৱসকলে নিজৰ প্ৰাণ ৰক্ষা কৰিছিল। দ্বিতীয় ছ নম্বৰ প্ৰশ্ন আছে, পলাই গৈ পাণ্ডৱসকলে ক'ত থাকিবলৈ লৈছিল? একচক্ৰা নামৰ ঠাইত থাকিবলৈ লৈছিল। বৰ্গ জ নম্বৰ আছে, একচক্ৰা নগৰত পাণ্ডৱসকলে কেনেদৰে জীৱন যাপন কৰিছিল? উত্তৰ, ভিক্ষা কৰি জীৱন যাপন কৰিছিল। ঞ নম্বৰ, অসুৰটোৰ নাম কি আছিল? উত্তৰ, অসুৰটোৰ নাম বক আছিল। মূৰ্ধন্য বৰ্গ জ নম্বৰ প্ৰশ্ন, ব্ৰাহ্মণৰ ঘৰত কিহৰ বাবে কন্দা কটা লাগিছিল? উত্তৰ হ'ব, ব্ৰাহ্মণৰ ঘৰৰ পৰা এজন মানুহ আজি ৰাক্ষসৰ আহাৰ হ'ব যাব লাগিব, সেয়েহে অসুৰৰ আহাৰ কোন হ'ব সেই লৈ তেওঁলোকৰ মাজত কন্দা কটা লাগিছিল। ড নম্বৰ প্ৰশ্ন আছে, বকাসুৰক কোনে কেনেদৰে মাৰিছিল? উত্তৰটো হ'ব, বকাসুৰক ভীমে 2 হাতেৰে বকাসুৰৰ দাঁত দুটা থাপ মাৰি ধৰি দূৰলৈ দলিয়াই দি দৌৰি গৈ বকাসুৰক পিঠিত উঠি পিঠিৰ ওপৰত দুটামান প্ৰকাণ্ড জাপ দিলে। শেষত ভীমে প্ৰকাণ্ড পাথৰ এটা তুলি লৈ বকাসুৰৰ মূৰৰ ওপৰত জোৰেৰে কোব মাৰিলে। বকাসুৰৰ প্ৰাণবায়ু থিতাতে উৰি গ'ল। নগৰবাসীয়ে অসুৰটোক প্ৰতিদিনে ভোজনৰ বাবে কি দিবলগীয়া হৈছিল? উত্তৰ, নগৰবাসীয়ে অসুৰটোক প্ৰতিদিনে ভোজনৰ বাবে এগাড়ী খাদ্যবস্তুৰ সৈতে গৰুহাল আৰু একজনকৈ মানুহ দিবলগীয়া হৈছিল। ঠ নম্বৰ প্ৰশ্ন, অসুৰটোৱে ক'ত বাস কৰিছিল? উত্তৰ হ'ব, পৰ্বতৰ গুহাত বাস কৰিছিল। এইকেইটা আছিল প্ৰশ্ন উত্তৰখিনি। তাৰপিছত দিয়া আছে চাবা 2 নম্বৰত বাক্য ৰচনা কেইটামান দিয়া হৈছে। প্ৰথমটো দিয়া আছে, চল চক্ৰান্ত। কৌৰৱে পাণ্ডৱক চল চক্ৰান্ত কৰি মাৰিব বিচাৰিছিল। তাৰ নেক্সট আছে, চলাহী কথা। পাণ্ডৱসকল কৌৰৱৰ চলাহী কথাত ভুল গৈ শিৱ মেলা চাবলৈ গৈছিল। ৰান্ধি বাঢ়ি, 5 পাণ্ডৱে ভিক্ষা কৰি যি পায় তাকে মাকক দিয়েহি আৰু মাকে তেওঁলোকক ৰান্ধি বাঢ়ি খাবলৈ দিয়ে। কন্দা কটা, সেইদিনা ব্ৰাহ্মণৰ ঘৰত কন্দা কটা লাগিছিল। তাৰপিছতটো আছে পোহপাল দিয়া। ৰমেনৰ দেউতাকে খেতি কৰি পৰিয়ালটো পোহপাল দিছিল। তাৰপিছত 3 নম্বৰত দিয়া আছে চাবা কেইটামান, বুজা আৰু লিখা। গুণ গুণী এইটো দিয়া আছে। জ্ঞান জ্ঞানী, নিৰ্মাণ নিৰ্মাণকাৰী, উপকাৰ উপকাৰী, বল বলি, শত্ৰু শত্ৰুতা, পৃথিৱী পৃথিৱী, দুখ দোষী, অসুৰ অসুৰী, হাঁহি হাঁহি, সুখ সুখী, ভিক্ষা ভিক্ষাৰী, বিপদ বিপদকাৰী। কিতাপতো ধুনীয়াকৈ সৰু কুৱেশ্যনবোৰ দিয়াই আছে, তোমালোকে পঢ়িলে ভালদৰে পায়ে যাবা। কিতাপত দিয়াই আছে, তথাপি মই তোমালোকৰ সুবিধাৰ্থে এনচাৰখিনি দি দিছোঁ। তোমালোকে যোনে যোনে লিখা নাই লিখি ল'বও পাৰিবা।
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল পাঠশালাৰ ভীমৰ কাণ্ডৰ প্ৰশ্নোত্তৰসমূহ। আশা কৰিছোঁ আজি ভিডিঅ'টোৰ পৰা তোমালোকে লাভান্বিত হ'বা। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই।